নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম মূলতঃ তিনিটা বিষয়ৰ ওপৰত আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে আপোনালোকৰ মাজৰ বহুজনে কমেন্ট সেকশনত এই বিষয়ে তেওঁলোকে সুধি আছে গতিকে সকলোৰে সহায় হোৱাকৈ এই বিষয়কেইটাৰ ওপৰত আজি আপোনালোকলৈ আগবঢ়াই দিম প্ৰথমে আমি ডকুমেন্টৰ ভুলৰ সম্পৰ্কত এটা খুব গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকলৈ আগবঢ়াইছো এজন ক্যান্ডিডেটে তেখেতে কমেন্ট সেকশনত লিখিছে যে তেখেতৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী দেউতাকৰ নামৰ ভুল আছে গতিকে এই ক্ষেত্ৰত এফিডেভিট নিব লাগিব নেকি প্ৰথম কথা দেউতাকৰ ফাদাৰ্স নেম যেতিয়া ভুল থাকিব হি এটা সৰু সুৰা ভুল বুলি আমি ধৰিব নোৱাৰো এই কাৰণে পৰাপক্ষত সময় থাকুতেই আপুনি শুধৰণি কৰিবলৈ চেষ্টা কৰক আৰু শুধৰণি কৰিলেও আপুনি কাৰেক্টেড ডকুমেন্টটো আৰু আগৰ যেটো ডকুমেন্টৰ কপি আপোনালোকে ফিজিক্যাল ভেৰিফিকেশনত নিব লাগিব আৰু লগতে এটা এফিডেভিটো কৰি নিব কিয়নো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ নাম অহাৰ পিছত খুব বেছি দুদিন মানহে সময় পোৱা যায় দুদিন বা তিনি দিন হয়তো সেই দুদিন তিনিদিনত যদি আপুনি এফিডেভিটটো কৰিবলৈ নোৱাৰে তেতিয়া আপোনাৰ অসুবিধা হ'ব তো এই কথা স্পষ্টকৈ ক'বলৈ হ'লে পৰাপক্ষত শুধৰণি কৰিবলৈ চেষ্টা কৰিব আৰু শুধৰণি কৰা ডকুমেন্টটো আপোনাৰ হাতত পৰিলেও আপুনি অনলাইন কৰোতে যেটো ডকুমেন্ট দিছিল তাৰ এটা কপি আৰু কাৰেক্টেড ডকুমেন্টৰ কপি জেৰক্স কৰি নিব আৰু অৰিজিনাল ফৰ্মেটটো আপুনি নিব আৰু লগতে এটা এফিডেভিটো কৰাই নিব যেতিয়া আপোনাৰ বোৰ্ডত সুধিব ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত তেতিয়া আপুনি কথাখিনি বুজাই কৈ শুদ্ধ কৰি ল'ব পাৰিব নিশ্চয় বুজি পাইছে বুলি আশা কৰিছো অন্য ভুলৰ ক্ষেত্ৰত তেনেদৰে আপোনালোকে পৰাপক্ষত কাৰেক্ট কৰি ল'বলৈ চেষ্টা কৰিব আৰু বা অনলাইন কৰোতে যদি কিবা ভুল হৈছে বা অন্য ডকুমেন্টত ভুল আছে তেন্তে আপুনি এফিডেভিট নিব আৰু যদি সম্ভৱ হয় সময় থাকুতে আপুনি শুদ্ধ কৰি ল'ব ডকুমেন্টটো এটা দ্বিতীয়তে আলোচনা কৰিম ফিজিক্যাল ভেৰিফিকেশনত নাম নাহিলে কি হ'ব বহুতে এই কথা ভাবে যোৱা দুটা তিনিটা যেটো সিলেকশন প্ৰক্ৰিয়া হৈছিল তাত ফিজিক্যাল ভেৰিফিকেশনত সকলোৰে নাম আহিছিল নে অহা নাছিল ডিডব্লিউএ কি হিচাপত তেওঁলোকে সিলেকশন কৰে সেই কথাটো এতিয়ালৈকে সঠিকভাৱে ক'ব নোৱাৰি যদিও তেওঁলোকে সিলেক্টেড ক্যান্ডিডেটক মাতে আৰু ফিজিক্যাল ডকুমেন্টত ভেৰিফিকেশনত নাম অহা বহু প্ৰাৰ্থীয়ে চাকৰি পায় আৰু বহুতেই নাপায় আৰু ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত নাম নহা বহু প্ৰাৰ্থীৰ নাম প্ৰভিজনাল মেৰিট লিষ্টতো আহে ফাইনেল মেৰিট লিষ্টতো আহে আৰু তেওঁলোকে চাকৰিও পায় গতিকে প্ৰভিজনাল মেৰিট লিষ্টত নাম অহা বা নহাক লৈ ভৱিষ্যতলৈ আপুনি চাকৰি পাব নে নাপাব সেই কথাটো মেটাৰ নকৰে এতিয়া আমি আলোচনা কৰিম প্ৰভিজনাল মেৰিট লিষ্টত নাম নাহিলে ফাইনেল মেৰিট লিষ্টত নাম আহিব পাৰে নে নোৱাৰে আপোনালোকে নিশ্চয় গম পায় যে কেবাখনো প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ কৰে ডিডব্লিউৰ ফালৰ পৰা হয়তো আপোনাৰ প্ৰথম এখন বা দুখনত যদি নাম নাহিল কিন্তু তৃতীয়খনত আপোনাৰ নাম আহি যোৱাৰ চান্স থাকে আৰু ফাইনেল মেৰিট লিষ্টত আপোনাৰ নাম আহিব পাৰে তেনেদৰে বহু প্ৰাৰ্থী হৈছে আৰু এখনো প্ৰভিজনাল মেৰিট লিষ্টত নাম নহাকৈ বহু প্ৰাৰ্থী ফাইনেল মেৰিট লিষ্টত নাম আহে কেনেকৈ আহে আপোনালোকে নিশ্চয় বুজি পায় যে প্ৰথম মেৰিট লিষ্টত প্ৰভিজনালত যিসকলৰ নাম আহে তেওঁলোকৰ দুখন তিনিখনত আহি যায় এতিয়া তেওঁলোকক এখন সিলেক্ট কৰিবলৈ দিয়ে কোনবাই এলপি আৰু ইউপি দুইটাতে পায় তেওঁলোকক যিকোনো এটা সিলেক্ট কৰিবলৈ দিয়ে এতিয়া তেনেদৰে প্ৰাৰ্থীসকলে সিলেকশন কৰি যাওঁতে তলতে থকা অলপ নম্বৰৰ কাৰণে নথকা প্ৰাৰ্থীখিনিৰ নাম প্ৰভিজনাল মেৰিট লিষ্ট বিলাকত সোমাই যায় আৰু শেষৰ ফালে কি হয় প্ৰভিজনাল মেৰিট লিষ্টত পইণ্টৰ কাৰণে ইফাল হৈ থকা প্ৰাৰ্থীৰ নাম ফাইনেল মেৰিট লিষ্টত ডাইৰেক্টটো আহিব পাৰে কিবা কাৰণত তাৰ যদি এজন প্ৰাৰ্থীও বেলেগ এটা হেলৈ গুচি যায় তেতিয়া হলে তেওঁ নেক্সটত থকা প্ৰাৰ্থী আহি যোৱাৰ সম্ভাৱনা থাকে কিন্তু এটা কথা নিশ্চিত প্ৰভিজনাল মেৰিট লিষ্টত নাম অহাৰ পিছত ফাইনেল মেৰিট লিষ্টত নাম আহে প্ৰায় সকলোৰে নাম আহে কিবা কাৰণত যদি ডিডব্লিউত আপোনাক ভেৰিফিকেশনত পুনৰ মাতিছে তাত যদি তেওঁলোকে কেনসেল নকৰে তেতিয়া আপোনাৰ অহাৰ সম্ভাৱনা পূৰ্ণ সম্ভাৱনা থাকে আপোনাৰ প্ৰভিজনাল মেৰিট লিষ্টত নাম অহাৰ পিছত কিবা কাৰণত যদি ডিডব্লিউত ভেৰিফিকেশন কৰিবলৈ পুনৰ মাতে তেনেদৰে তেওঁলোকে মাতি থাকে তাত যদি কিবা কাৰণত আপোনাৰ কেনসেল হৈ যায় তেতিয়া কিন্তু আপোনাৰ নাম নাহিবও পাৰে অৰ্থাৎ প্ৰভিজনাল মেৰিট লিষ্ট বিলাকত সকলোতে নাম নাহিলেও শেষৰ ফাললৈ আপোনাৰ নামটো তাত সোমাব পাৰে অন্তৰ্ভুক্ত হ'ব পাৰে আৰু ফাইনেল মেৰিট লিষ্টতো আহিব পাৰে গতিকে আজি এই মূলতঃ এই তিনিটা বিষয়ক লৈ আপোনালোকলৈ এই ভিডিওটো আগবঢ়াই দিলো বহুজনেই কমেন্ট সেকশনত সুধি আছিল
আৰু আপোনালোকৰ যদি গুৰুত্বপূৰ্ণ কিবা কথা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত সুধিব ভদ্ৰভাৱে আৰু যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ এই ক্ষেত্ৰত আৰু অতি সোনকালেই আপোনালোকে নিশ্চয় গম পাইছে ইলেকশ্যনৰ পিছতেই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব আজিলৈ আহোঁ ধন্যবাদ